এই মুহূৰ্তৰ জনাইছৰা ব্ৰেকিং নিউজ। বটদ্ৰ ডুমডুমিয়া সংযোগী গড়কাপ্তানী পথৰ ৰামপুৰ সত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু এজন মটৰ চাইকেল আৰোহীৰ। মটৰ চাইকেলেৰে ডুমডুমিয়া অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় পথ দুৰ্ঘটনাটো। নতুনকৈ নিৰ্মাণ কাৰ্য চলি থকা কালভাৰ্টৰ দগাঁতত সোমাই মৃত্যু হয় অচিনাক্ত ব্যক্তিগৰাকীৰ। নিৰ্মাণ কাৰ্য চলাই থকা প্ৰতিষ্ঠানে পথৰ ওপৰত কোনো সাংকেতিক চিহ্ন নিদিয়াৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। ঘটনাস্থলীত বটদ্ৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰৰ ব্যৱস্থা কৰিছে। মৃত্যু হোৱা ব্যক্তিগৰাকীৰ নাম জানিব পৰা হোৱা নাই যদিও ঘৰ ৰূপহী হাতত বুলি জানিব পৰা গৈছে। বটদ্ৰাৰ পৰা সুৰজ আলীৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। আচ্ছা, কওকচোন কি হৈছিলে? কওক মানে বৰষুণ ইমান দি আছে, পুৰা বৰষুণ দি আছে। ফটককৈ মানুহ ৰাস্তাত ঘৰৰ ভিতৰতে আছে। গাড়ী এটা আৱাজ শুনিছে, খালি ধুম কৰি আৱাজ হৈছে, কিবা হৈছে নেকি ইয়াত। মানুহখিনি ওলাই আহিছে, ওলাই আহি পেলাই দেখিলে লাছ এখন পৰি আছে, মানুহ এটা পৰি আছে, বাইক এখন ইয়াতে পৰি আছে। মানুহটো লগে লগে ডেথ হৈ গ'ল। আমি পিছত মানুহ শুনাশুনি হৈ আছে, ময়ো ঘৰৰ পৰা ওলাই আহিলোঁ। ঘৰৰ পৰা ওলাই আহি পেলাই দেখিলোঁ সঁচাকৈ ইয়াতে মানুহ এজন পৰি আছে। পিছত আমি থানালৈ ফোন মাৰিলোঁ। আচ্ছা, ৰাস্তাটো যে নৱনিৰ্মিত নতুনকৈ বনাই আছে, এইখিনি বাঁহ বান্ধা আছিলে না কিবা? না, ৰাস্তাৰ বেৰিকেড এটা ছাইডত আছে, কিন্তু চিধা এটা বেৰিকেড দিয়া নাই, দুটা ছাইডত গাঁত খান্দা আছে। সেইটোক বেৰিকেড দিব লাগিছিলে, দিয়া নাই। সেইকাৰণে মানুহে তেনেহ'লে দুটো কাৰ কণ্ট্ৰেক্টাৰৰ গাফিলতি হয়। গোটেই ৰাস্তাৰ কণ্ট্ৰেক্টাৰ আছে, সেইগিলা জানি পেলাই বেৰিকেডটো দিব লাগিছিলে, সেইকাৰণে দিয়া নাই। নিদিয়াৰ ফলতে এনেকুৱা হৈছে। আমি ৰাইজতো উচ্ছেদিত হৈ গৈছোঁ। বেলেগ মানুহ আহি পেলাইতো পৰি গ'ল হয়। এতিয়া আমি ৰাইজে আহি পেলাই বেৰিকেড আৰু আপোনাৰ গছ বান্ধি দি আছোঁ যে বেলেগ মানুহ যে আৰু ইয়াত এক্সিডেণ্ট নহয়। আচ্ছা, মানুহজন চিনি পাইছে না? মানুহজন আইডেণ্টিফাই হৈছে আমাৰ ৰূপহী এনেকুৱা শুনা পাইছোঁ, ৰূপহী মানুহ বুলি শুনা পাইছোঁ। আমাৰ অচি ছাৰে কৈ আছে আইডেণ্টিফাই হৈছে ৰূপহী মানুহ। এতিয়া ৰূপহী মানুহ কোন জেগাৰ মানুহ কি কথা সেইটো এতিয়ালৈকে আইডেণ্টিফাই হোৱা নাই। এতিয়া এম্বুলেঞ্চ আহিছে, আমাৰ পুলিচ বাহিনী আছে, আমি গাঁৱৰ আৰক্ষী বাহিনী আমি ইয়াত সহায় কৰিছোঁ। লাছখিনি আমি গাড়ীত উঠাই দিছোঁ। আমি